আজি নলবাৰী জিলাৰ ঢেকিয়াবাৰী এল.পি. স্কুলত চামতা স্কিল ইনষ্টিটিউট, গ্ৰাম উন্নয়ন সমিতি আহাতা, এছ হেল্থ কেয়াৰ আৰু অটল অমৃতৰ উদ্যোগত বিনামূলীয়া স্বাস্থ্য শিবিৰৰ আয়োজন কৰা হয়, য'ত প্ৰায় 100জন ৰোগীৰ চিকিৎসা কৰাৰ লগতে পৰীক্ষাসমূহ আৰু অসম চৰকাৰৰ তৰফৰ পৰা বিনামূলীয়া মেডিচিন উপলব্ধ কৰা হয়। উল্লেখ্য যে এইকেইটা অনুষ্ঠানে বৰ্তমানলৈ নলবাৰী জিলাৰ বিভিন্ন স্থানত স্বাস্থ্য শিবিৰ আয়োজন কৰাৰ লগতে ৰাইজৰ প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে। ঢেকিয়াবাৰীৰ গাঁও অঞ্চলত আজি এটা হেল্থ শিবিৰ স্থাপন কৰা হৈছে। ইয়াত আমাৰ গাঁৱৰ মানুহখিনিৰ হেল্থ চেকআপ কৰা হৈছে, BP চেক কৰা হৈছে, RBS চেক কৰা হৈছে আৰু LFT KFT এইবিলাক কৰা হৈছে। আৰু আমি গাঁও মানুহখিনিক আমি বিনামূলীয়াকৈ মেডিচিনখিনি প্ৰভাইড কৰিছোঁ আৰু গাঁৱৰ মানুহখিনি যথেষ্ট আমাক সহায় সহযোগিতা আগবঢ়াইছে। এনেকুৱা সহায় সহযোগিতা পাই থাকিলে আমি ভৱিষ্যতলৈও আমি এনেকুৱা ধৰণৰ হেল্থ কেম্প পাতিম বুলি আশা ৰাখিছোঁ। ধন্যবাদ। গ্ৰাম উন্নয়ন সমিতি আৰু SS হেল্থ কেয়াৰৰ সৌজন্যত আজি ঢেকিয়াবাৰী প্ৰাথমিক বিদ্যালয়ত যিটো বিনামূলীয়া হেল্থ চেকআপ কেম্প অনুষ্ঠিত হ'ল, ইয়াৰ বাবে দুয়োটা সংস্থাৰ কৰ্ণধাৰসকলক মই বহুত ধন্যবাদ দিছোঁ। আমাৰ এই পিছপৰা অঞ্চলটিত মানুহ বহুতো বেমাৰ আজাৰত আক্ৰান্ত হৈ থাকে, গতিকে এনেকুৱা ধৰণৰ অনগ্ৰহৰ এই অঞ্চলটিত তেওঁলোকে এক আগভাগ লৈ যিটো বিনামূলীয়া হেল্থ চেকআপ কেম্প আজি কৰিলে, তাৰ বাবে আমিও নথৈ আনন্দিত হৈছোঁ আৰু ইয়াৰ জৰিয়তে আমাৰ এই অঞ্চলৰ লোকসকল বহুখিনি উপকৃত হৈছে। আৰু মই এইটো বহুত সুখ পাইছোঁ যে এই বিনামূলীয়া যিবিলাক স্বাস্থ্য শিবিৰ অনুষ্ঠিত হয় তাত বিশেষকৈ বেছিভাগতে চেকআপবিলাক নাথাকে, কিন্তু আজি মই দেখিছোঁ ইয়াত আহি যে ইয়াত কমেও 3টাকৈ চেকআপ বিনামূলীয়াকৈ কৰা হৈছে, গতিকে তাৰ বাবেও তেওঁলোকক ধন্যবাদ জনাইছোঁ। আশা ৰাখিম এওঁলোকে আগন্তুক দিনত আমাৰ এই অঞ্চলটোত এনেকুৱা ধৰণৰ কিছুমান বিনামূলীয়া স্বাস্থ্য শিবিৰ অনুষ্ঠিত কৰি আমাৰ এই অঞ্চলটোৰ ৰাইজৰ উপকাৰ সাধন কৰিব। আজি মে' মাহৰ 31 তাৰিখ ঢেকিয়াবাৰী LP স্কুলত আমি এটা বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ আৰম্ভ কৰিছোঁ। আৰম্ভ কৰাৰ লগতে আমাৰ ইয়াত আমি প্ৰথম গ্ৰাম উন্নয়ন সমিতি আছে, আমাৰ NGO এটা, তাৰ অংশ হিচাপে SS হেল্থ কেয়াৰ আছে। ইয়াৰ লগতে গুৱাহাটীৰ মেডিচিন ডায়েগনষ্টিক এণ্ড মাল্টি স্পেচিয়েলিটি ক্লিনিক আছে আৰু লগত চামতা স্কিল ইনষ্টিটিউটৰ গোটেইবিলাকৰ সহযোগত আমি ইয়াত LP স্কুলত ধুনীয়াকৈ কেম্প এটা কৰিলোঁ। ইয়াত কেম্পটো কৰি ৰাইজৰ বিনামূলীয়া চেকআপ কৰিলোঁ। তেজ পৰীক্ষাৰ কাৰণে বহুখিনি মানুহ আহিলে। মোটামুটি আমি 70-80ৰ ভিতৰত বেমাৰী চাই ৰাইজক ছাৰ্ভিচ দিয়া বুলি ভাবি লৈছোঁ আমি, আৰু ইয়াৰ ৰাইজ বহুত উপকৃত হোৱা বুলি ভাবিছোঁ। আৰু ভৱিষ্যতেও যদি দৰকাৰ হয়, ৰাইজে বিচাৰে, আমি এই গোটেইকেইটা অনুষ্ঠানে মিলি আকৌ এটা কেম্প কৰিম বুলি আশা ৰাখিলোঁ আৰু ৰাইজে বিচাৰিলে। নমস্কাৰ, মোৰ নাম ডক্টৰ নৱজ্যোতি শৰ্মা। আজি আপোনাৰ 31 মে' আজি আমাৰ বিনামূলীয়া চিকিৎসা শিবিৰ কৰা হ'ল। আপোনাৰ গ্ৰাম উন্নয়ন সমিতি SS হেল্থ কেয়াৰ, গুৱাহাটী মেডিচিন ডায়েগনষ্টিক চেণ্টাৰ এণ্ড মাল্টি স্পেচিয়েলিষ্ট ক্লিনিক, তাৰোপৰি আপোনাৰ লগতে আপোনাৰ ব্লাড টেষ্ট কৰা হ'ল আৰু অসম চৰকাৰৰ তৰফৰ পৰা আমাৰ মেডিচিন বিনামূলীয়াকৈ দিয়া হ'ল আৰু আমাৰ নলবাৰী জইণ্ট অফিচৰ ফালৰ পৰাও সঁহাৰি জনাইছে আৰু ৰাইজে যে সঁহাৰি দিয়ে, নেক্সট আমি কেম্প কৰিবলৈ সাজু আছোঁ। নমস্কাৰ।